আজি ভিডিঅ'টো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউয়ৰ্কৰ মানহাট্টানত। ছেকেণ্ড কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰকেইখনৰ নাম কি কি? আচলতে প্ৰশ্নটো হ'ব লাগিছিল স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম কি কি, কাৰণ ৰাষ্ট্ৰসংঘৰ বহুতো সদস্য ৰাষ্ট্ৰ আছে কিন্তু স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনমানহে আছে আৰু সেইকেইখন হৈছে আমেৰিকা, চীন, ৰাছিয়া, ফ্ৰান্স, ইংলেণ্ড। এই গোটেইকেইখনেই ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য। থাৰ্ড কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1945 চনৰ 24 অক্টোবৰত। ফ'ৰ্থ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰসংঘৰ মুঠ সদস্যৰ সংখ্যা কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 194। আগতে 193 আছিলে, সদ্যহতে এখন নতুন ৰাষ্ট্ৰ ইয়াৰ লগত সংযোজন হৈছে আৰু সেইখন হৈছে পেলেষ্টাইন, যিটো প্ৰশ্ন মই দিয়া নাই, কিন্তু 194খন যিখন ৰাষ্ট্ৰ সংযোজন ঘটিছে সেইখনৰ নাম হৈছে পেলেষ্টাইন। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য পদত অধিষ্ঠিত হোৱা ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিজয়লক্ষ্মী পণ্ডিত।